ল'ৰা ছোৱালীয়ে যেতিয়া বহুত বছৰলৈকে সাপোজ 7 বছৰে কওক ন মোৰ বেটীৰ দৰে যদি বিচনাত পেচাব কৰে কেনেকুৱা প্ৰব্লেম নিশ্চয়কৈ ভুগিছে ন। মই কিমান তাবিজ কৰিলোঁ নহয় তাৰ ঠিকনা নাই। সঁচা কথা এটা কওঁ, কোনো তাবিজে সঁচাকৈ ঠিক কৰিব নোৱাৰিলে। তাই এতিয়া 8 বছৰত সোমাইছে। এনেকুৱা প্ৰব্লেমত পৰা মাতৃসকলৰ কাৰণে আজিৰ মোৰ এই ভিডিঅ'টো। গুণাৰাম খনিকৰদেৱৰ কিতাপখনৰ পৰা মই বিশেষ এবিধ দৰৱ পালোঁ। বলকচোন দেখাওঁ। ঘৰৰ দুৱাৰমুখতে মোৰ এজোপা ক'লা জামুকৰ গছ। এইখিনি মই জামুকৰ গুটি শুকুৱাই ৰাখিছোঁ চব। মই যিবিলাক জামুক বেয়া হৈ যায় পৰি থাকি সেইবোৰ বুটলি ধুই পেলাই শুকুৱাই থৈছোঁ চব। এইখন গুণাৰাম খনিকৰদেৱৰ কিতাপ দেখিছে। এই পেজটোত লক্ষ্য কৰকচোন। আপুনি 2 নং আনচাৰটো চাওক। ক'লা জামুকৰ গুটি 3-4টা পিহি তাত সামান্য পানী মিহলাই দিনেই এবাৰকৈ খালে টোপনিত প্ৰস্ৰাৱ কৰা ৰোগ ভাল হয়। তো এনেকুৱা খুৱাই মোৰ বেটীক ভাল কৰিলোঁ। জামুকৰ গুটি যদি নাথাকে আপোনাৰ 1 গ্ৰাম আমলখিৰ ৰস উলিয়াই তাত সম পৰিমাণৰ ক'লা জিৰা গুটিৰ ৰস লৈ কিছু মিচিৰি মিহলি কৰি কেইদিনমান খোৱালে টোপনিত প্ৰস্ৰাৱ হোৱা ৰোগ ভাল হয়।